দিবেন মাইকটো দিয়া নাই নেকি মন্ত্ৰ উচ্চাৰণটো হ'ব লাগিব হাতত লৈ ল'ব পাৰিবি মন্ত্ৰ উচ্চাৰণটো বুজাই যে অলপ টানকৈ দিব श्री विष्णु भगवान जय जगेश्वर हरि सर्वमंगल मंगले शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ओम नित्यं श्रीवीर्यय नित्यं कल्याण मंगलं देशां हृदिष्टो भगवान मंगलातनं हरि ओम माधवो वासी माधवो हृदि स्मरन्ति साधव सर्वे सर्वकार्येषु माधव ओम माधवाय नमः अगदिक प्रस्तुत ओम तद्विष्णु परमं पद पश्यन्ति सूरय देवी सकुरा ततम ओम भगवत वासुदेवाय ओम विष्णु भगवाय श्री रामाय ओम गणनांचा गणपति हवामहे प्रियनांचा प्रियवती हवामहे निधिनांचा निधिपति हवामहे वर्षो मम अविघ्नेश्वराय ओम गणनाय नमः ओम महाकृष्णेन रुद्रता वर्तमानो निवेशयने मौतंस हिरण्यमणि कविता रथेन देवो दानी वनानि पश्यं श्री श्री आदित्य ৰ'দত কিয় বহি আছে মিঠাটো নহয় বহি আছে ভাকৰিবোৰ বিক্ৰী ओम तत्सत् ब्रह्मणे नमः ओम तत्सत् ब्रह्मणे नमः ओम तत्सत् ओम दीपजिति परम ब्रह्म दीपजिति जनार्दनम दीपजिति हरेत पापम दीपजिति नमस्ते प्रजापति दैवताय तैल प्रदीपाय नमः सचिदता फलिया तत्संप्रदानी भूताय अन्मुखे श्रीमत् श्री श्री वासुदेवाय श्रीरामाय नमः ओम दीपजिति परम ब्रह्म दीपजिति जनार्दन दीपजिति हरेत पापम दीपजिति नमस्ते प्रजापति दैवताय तैल प्रदीपाय नमः तत्संप्रदानी भूताय अन्मुखे श्रीमत्
শ্রী শ্রী বাসুদেবায় শ্রীরাম ওম দীপজ্যোতি পরম ব্রহ্ম দীপজ্যোতি জনার্দনম দীপজ্যোতি হরে পাপম দীপজ্যোতি নমস্তুতে প্রজাপতি দৈবতায় তৈল প্রদীপায় নমঃ তৎসম্প্রদানি ভূতায় সন্মুখে শ্রীমৎ শ্রী শ্রী বাসুদেবায় শ্রীরামায় নমঃ। महाहंते करुणा मंत्र महाबामा जपरिके विराट सचंद्र इंद्र देवता महाहंते करुणय विनियोग ओम घुरस्ताम विभीषन्तु ब्रह्मा विष्णु महेश्वर जगन्नाथ तथा शंकर सना विभु प्रदिन्मा शनि रुद्रस्यो भवन्तु विजयायते अखंड मंडल अग्निर भगवान जमो वै नैऋतस्तथा वरुण पवन शैव धनाघक्क सदाशिव ब्रह्मणा सहिता शिशु दिक्पाल कांतते सदा ऋषयो मुनयो गावो देव मातर एवच यतेस्ताम अभिहिंसन्तु सर्व कामर्थ सिद्धये द्वौ शान्ति अन्तरिक्षं शान्ति ओं विश्वदेवया शान्ति जलेरखतु वराह स्थलेरखतु वामन अरण्यं रक्षन्तु निसिंहं च ओं तत्सत् ओं तत्सत् ओं तत्सत् ओं शिव शान्ति ओम ओंकारस्य ब्रह्म ऋषि गायत्री चंद्र अग्निर देवता जस स्मरे कुंडलिकाख्यम सवा अभ्यंतर खुशी सवा अभ्यंतर खुशी सवा अभ्यंतर खुशी। যিগৰাকী ব্যক্তিক আমি আজি আমাৰ মাজত পাই সৌভাগ্যৱান অনুভৱ কৰিছোঁ সেইগৰাকী ব্যক্তি হৈছে এওঁলোক দহতীয়া। তেখেতক আমি আমাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপনৰ কিছু প্ৰয়াস কৰিছোঁ। এয়া এটি ফুলান জাতিলৈ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সংগ্ৰাম সমিতিৰ সন্মানীয় সভাপতি
Kurenda Sabare. সাইডে ভালো বাড়ি সাইডে ভালো বাড়ি আমি এখন স্মরণ প্রদান করি আমার তরফে উপদেষ্টা সম্মানীয় নারায়ণ নাথদেবে এখন স্মরণ প্রদান করেছে এরা অলিপ দহতিয়ালু সাইডে ভালো বাড়ি সকলের পৰা আমি হাত চাপিব বিচাৰিছো লগে লগে আমি আমার দেওয়ালের প্রতীক এটি কাছের প্রতীকেৰে তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে ইয়াত কৈলাশ বৰ্মনে এটি কাছেৰ প্ৰতীক প্ৰদান কৰিছে লগে লগে আমি আমাৰ তৰফৰ পৰা এই অনুষ্ঠানৰ মুখ্য ব্যক্তি সন্মানীয় সম্পাদক তেখেতে এখন ভগৱানৰ প্ৰতিশ্ৰুতি তেখেতলৈ প্ৰদান কৰাৰ লগে লগে এখন জাতীয় প্ৰস্তাৱিতা আমার কইলেছে গামছাখান ধরে লগে লগে আমাৰ সম্পাদক মহোদয় এখন জাতীয় বস্ত্ৰ প্ৰদান কৰিছে এয়া সকলোৰে পৰা হাত চাপৰি এয়া পুনৰ পৰা আমি হাত চাপৰি বিচাৰিছো অনুপ দহতিয়ালৈ সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো ইয়াত হৰেণ শৰ্মাই এইটো জাতি প্ৰদান কৰিছে লগে লগে আমাৰ সম্পাদক মহোদয় এখন ভক্তি বস্ত্ৰ প্ৰদান কৰিছে অনুপ দহতিয়াদেৱৰ মাতৃক তেখেতৰ বাবে এখন হাত চাপৰি আমি আজি নথৈ আনন্দিত আমাৰ ভাইটি সদৃশ অনুপ দহতিয়াই বৰ্তমান যাতে এই ভাইটিয়ে আমাৰ অঞ্চললৈ পুনৰবাৰ আহি আমাক এনেধৰণে সহায় কৰি যাবৰ বাবে তেওঁ ভগৱানে আশীৰ্বাদ আগবঢ়াওক এয়া আমি কামনা কৰিছো আজি ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাখান দেৱালৰ সৈতে এটি বিশেষ দিন আজি এই দেৱালত ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিপূজন অনুষ্ঠান চলি আছে এই ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ দান হিচাপে আগবঢ়াইছে মাননীয় অজিত দহতিয়া তিনিচুকীয়া তেখেতে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ যি প্ৰতিমূৰ্তি সুউচ্চ প্ৰতিমূৰ্তি এটি নিৰ্মাণ কৰাৰ লগতে তেখেতে এই দেৱালৰ আন্তঃগাঁথনিৰ বাবে বিভিন্ন ক্ষেত্ৰত আমাক সহযোগিতাৰ কথা ঘোষণা কৰে আৰু লগতে এই দেৱালত যি ঐতিহাসিক পদ্মা দেৱী মন্দিৰ আছে এই পদ্মা দেৱী মন্দিৰৰ তেখেতে উন্নয়নৰ বাবে আমাক যোৱা বহাগ মাহত 1 লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰিছিলে আৰু উত্তৰফালে আমি পদ্মা মন্দিৰৰ ওপৰত কিমান চালি ব্যৱস্থা কৰিছোঁ আৰু মাননীয় দহতিয়া মহোদয়ে এই দেৱালৰ উন্নয়নৰ বাবে যথেষ্টখিনি কাম কৰি দিয়াৰ কথা আমাক ঘোষণা কৰে আৰু তেখেতক আমি দেৱালৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে মই আজিৰ বিশেষ এটা মাননীয় অনুপ দহতিয়াদেৱৰ এটি ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ Thank you so much. Love you all. মই প্ৰথমতে ভাষণ দিব নাজানো কোনো পলিটিচিয়ান নহয় বাৰু খেতিয়কৰ প্ৰতি কষ্ট কৰি ডাঙৰ হোৱা কষ্ট কৰি ভগৱানৰ আশীৰ্বাদত ধনী হৈছোঁ ধনী বুলি নকওঁ বহুত কৰিবলৈ বাকী আছে আপোনালোকে চবে কাম কৰিব লাগিব চবে আগবাঢ়িব লাগিব সমাজৰ বাবে কাম কৰিব লাগিব মই বহুত সুখী শ্ৰী শ্ৰী মা পদ্মাথানৰ এই মাৰ পবিত্ৰ স্থানত মই ৰামৰ যিটো ভগৱান ৰামৰ যিটো মূৰ্তি গোটেই দায়িত্ব মই লৈছোঁ ইয়াতে আপোনালোকক বনাই দিম 25 ফুট ওখ অকল এইটোৱে মোৰ দায়িত্ব শেষ নহয়
মই আপোনালোকৰ দুটা বছৰ আপোনালোকৰ যিটো ষ্ট্ৰাকচাৰ মই চাই আছোঁ মই যিমানখিনি পাৰোঁ গোটেইখিনি চেঞ্জ কৰি দিম ইয়াত আৰু লগতে আপোনালোকৰ যি দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ সম্পূৰ্ণ দায়িত্ব মোক দিয়ক মই সকলোকে জনাই থৈ দিছোঁ আৰু আশীৰ্বাদ কৰিব আৰু দীপেন দাই আৰু দীপেন দাৰ লগতে এই মন্দিৰৰ কমিটিয়ে বহুত চিন্তা কৰে আপোনালোকৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সমাজখন আগবঢ়াই দিবৰ কাৰণে মন্দিৰটো ডেভেলপমেণ্টৰ কাৰণে আপোনালোকৰ সহযোগিতা আগবঢ়াব আপোনালোকৰ সহায় সহযোগিতা যদি সহায় নাপায় যদি নবঢ়ায় তো তেখেতলোকে আগবাঢ়িব নোৱাৰিব য়েছ অ'কে চবেই সহায় আগবঢ়াব আৰু মই যিমান পাৰোঁ আপোনালোকৰ লগত সদায় আছোঁ আপোনালোকৰ মৰম সন্মান মোৰ লগত সদায় থাকিব আৰু মোৰ বিয়া নৱেম্বৰত আশীৰ্বাদ কৰিব বিয়া নাই কৰা এতিয়ালৈকে নৱেম্বৰত বিয়া আহি আছে আশীৰ্বাদ কৰিব সকলোৱে আৰু মই দুৰ্গা পূজাতে আহিম আৰু মন্দিৰ সম্পূৰ্ণ কাম কমপ্লিট কৰিম আৰু এইবিলাক যি আপোনালোকৰ আছে আমি বহুত ড্ৰিমছ লৈছোঁ বহুত ড্ৰিমছ আছে প্ৰজেক্ট ইয়াত আপোনালোকৰ মন্দিৰত মাৰ পবিত্ৰ স্থানত মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা কৰি যাম আৰু সদায় আহিম সদায় থাকিম এইটো কৈ লওঁ অভি ইয়ে জাষ্ট টেলাৰ হে अभी भी पिक्चर बाकी है थैंक यू सो मच ऑल ऑफ यू बहुत धन्यवाद माननीय अनुरोध ধন্যবাদ আৰু গাঁৱৰ উন্নয়ন সংস্থা এই পশ্চিম দৰং অঞ্চলৰ কোনো ৰাজ্য তেখেতৰ এই গাঁৱৰ প্ৰচেষ্টা কৰা কৰি আজি কাৰ্যসূচী বৰ্তমানলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ ৰুম আছে আৰু ইয়াৰ লগে লগে আমাৰ নাগাৰাম পৰিৱেশন কৰিবৰ বাবে আমি কৃতজ্ঞতা আহ্বান জনাইছোঁ মই খুব হেপী মাতকৈ ডাঙৰ মানে কোনো নাই মা আৰু দেউতাতকৈ আৰু আপোনালোকেও সকলোৱে মা আৰু দেউতাক সন্মান কৰিব জীৱনত তিনিজন মানুহ খুব ইম্পৰ্টেণ্ট মা দেউতা আৰু গুৰু এই তিনিজন মানুহক সদায় সন্মান আৰু শ্ৰদ্ধা কৰিব লাগে কেতিয়াও অপমান কৰিব নালাগে আৰু এই পবিত্ৰ স্থানত মাৰ ইমান এটা ভাল অনুষ্ঠান মানে মই কৰিব পাৰে মই বহুত হেপী আৰু আগলৈ বহুত মানে আশা আছে বহুত কিবা কিবি কৰিবৰ আশা আছে এয়া জাষ্ট আৰম্ভণি আপোনালোকৰ লগত আৰু বহুত কিবা কিবি কৰাৰ সপোন আছে কেনেকুৱা ধৰণে আপুনি আগবাঢ়িলে এই অনুষ্ঠানটো আজি ইয়াৰ লগত যোগাযোগটো কেনেকুৱা হ'ল কেনেকুৱাকৈ আপুনি দিবৰ কাৰণে আগবাঢ়ি আহিল ইয়াতে মোৰ দুজন বিজনেছ পাৰ্টনাৰ আছে দীপাংকৰ শইকীয়া আৰু বিকাশ কলিতা তো মই মাজতে ইহঁতৰ ঘৰলৈ খুব নিমন্ত্ৰণ হৈ থাকে মোৰ আহিবলৈ সময় নাথাকে আহিলোঁ অহাৰ পাছত ক'লে আমাৰ ইয়াতে এখন বহুত ভাল মানে মন্দিৰ আছে মই মন্দিৰৰ প্ৰতি আগৰ পৰা আকৰ্ষিত হয় আৰু আহি কিনে চালোঁ চাই কিনে মই পৰিৱেশটো চালোঁ চোৱাৰ পাছত দীপেন দাক সুধিলোঁ দীপেন দা আহিছিলে দীপেন কলিতা তো তেখেতক সুধিলোঁ ইয়াত কি মানে বস্তু কম হৈ আছে কি বনাব বাকী আছে তেখেতে ক'লে যে মন্দিৰৰ এখন ছাদ লাগে ওপৰত টিংটো নষ্ট হৈছে ছাদখন নষ্ট হৈছে তো মই লগালগ সেইখিনি মই কৰি থৈ গ'লোঁ আৰু কমিটিয়ে বহুত ধুনীয়া কাম কৰিছে আপোনালোকে মাৰ ওপৰত চাব এখন ছাদৰ ওপৰত এখন টিঙৰ চালি লাগিছে তাৰপাছত মই সুধিলোঁ কি কৰিব বাকী আছে তেখেতে মোক গোটেইখিনি ঘূৰালে ইয়াত তো তেখেতে মোক ক'লে আমি ইয়াত এটা ৰামৰ মূৰ্তি মানে বনাব বিচাৰিছিলোঁ ৰামৰ মুক্তিৰ দিনা যিটো অযোধ্যা যিদিনা হৈছিলে বহুত মানুহ ইয়াতে আহি চাকি জ্বলালে তো এইটো আমাৰ বহুত ডাঙৰ আশা আছে তো মই ক'লোঁ এইটো মই কৰিম চাগে ভগৱানে মোক পঠিয়াইছিলে সেইটো মোক কৰিবৰ কাৰণে আৰু আশীৰ্বাদ কৰিব মই অতি সোনকালে সেইটো শেষ কৰিম এইটো কমিটিৰ লগত ডিছকাছ কৰিব তো যিটো আটাইতকৈ ধুনীয়া হয় সেইটোৱে মই কৰিবলৈ গৈছোঁ অহা বছৰ যিখন দুৰ্গা পূজা ইয়াত হ'ব সম্পূৰ্ণ দায়িত্ব মই ল'ম ইয়াত যিমান থাকে মানে গোটেই দায়িত্ব মই ল'ম বুলি কথা দিছোঁ আপোনালোকক আৰু এইটো ওখ কিমান হ'ব 25 ফুট ওখ 25 ফিট আৰু কেতিয়া আমি সম্পূৰ্ণকৈ দেখিবলৈ পাম 1 years লাগিব বিকজ এইটো লাহে লাহে বনাব লাগিবতো 1 yearsত সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ কৰিব লাগিব এগৰাকী উদীয়মান যুৱক হিচাপে যুৱ সমাজলৈ অসমৰ যুৱ সমাজলৈ আপোনাৰ এই মুহূৰ্তত কেনেধৰণৰ বাৰ্তা যাব মই খেতিয়কৰ পুতেক আছিলোঁ আৰু বহুতে কয় মোৰ পইচা নাই মই দুখীয়া মোৰ বেকগ্ৰাউণ্ড বেয়া বাট মই এটা বস্তু জানিছিলোঁ যে দুখীয়া হৈ জন্ম লোৱাটো ভুল নহয় দুখীয়া হৈ মৰি যোৱাটো পাপ হয় লাইফত কিবা এটা কৰিব লাগে সপোন লৈ কিনি কাম কৰি আছিলোঁ 15 বছৰ ষ্ট্ৰাগল কৰিছোঁ 10 বছৰ ফেইল হৈছিলোঁ 5 বছৰ ছাকচেছ হৈছোঁ আৰু বহুত কাম কৰিবলৈ বাকী আছে সমাজৰ কাৰণে বহুতখিনি কাম কৰি গৈ আছোঁ আৰু ভৱিষ্যতে আৰু কৰি যাম আৰু নতুন প্ৰজন্মক সেইটোৱে ক'ম যে আগবাঢ়িব লাগে ঘৰৰ বেকগ্ৰাউণ্ডটো চাই থাকিব নালাগে ভগৱানে এটা মাথা দি পঠিয়াইছে তো বুদ্ধিটো বিকাশ নিজে কৰিব লাগিব আৰু চবেই ধনী হ'ব আৰু চবেই সমাজৰ কাৰণে কাম কৰিব পাৰিব